হেল্ল' মৰমৰ ছাত্ৰী ছাত্ৰীসকল, ইতিমধ্যে গ'ল তোমালোকক প্ৰথম পাৰ্ট দ্বিতীয় গড়ৰ প্ৰথম গড় মানে প্ৰথম পাৰ্ট দ্বিতীয় পাৰ্ট আৰু তৃতীয় পাৰ্ট ইতিমধ্যে আলোচনা কৰা হৈছে। তোমালোকক আজি চতুৰ্থ মানে প্ৰথম গড় 2-ৰ 3 নম্বৰ পাৰ্টটো কিন্তু পঢ়াই দিম, মানে চৰ্যাৰ গীত এইটো কিন্তু পঢ়াই দিম। এইটোৰ পৰা কোৱেশ্চন আহে, প্ৰায় 2 মাৰ্ক বা 5 মাৰ্ক এটা আহে। 2 মাৰ্কেও আহে আৰু 5 মাৰ্কেও আহে। 2 মাৰ্কীয় এটা যিকোনো দিব, কিন্তু 5 মাৰ্কীয় এটাও দিব। তোমালোকৰ এইটো এই 2 নম্বৰ গড়ৰ 6খন পাৰ্ট আছে। সেই 6খনৰ পাৰ্টৰ ভিতৰত কিন্তু তোমালোকৰ মূল অংক মানে 20 মাৰ্ক আছে এই গোটেইখিনিত। আৰু গড় নম্বৰ 1ত অসমীয়া ভাষা সাহিত্য ইতিহাস, সাহিত্যৰ ইতিহাস, এইটোৰ পৰা তোমালোকৰ মূল অংক 20 মাৰ্ক আছে। তো এই 6খনৰ পৰা তোমালোকে 20 মাৰ্ক দিব। তো ইতিমধ্যে 2টা পাৰ্ট পঢ়োৱা হৈছে আজি। 3 নম্বৰ পাৰ্টটো পঢ়াই দিম আৰু কিন্তু লিখা থাকিব 4 নম্বৰ পাৰ্ট মোৰ ইয়াত মানে ভিডিঅ'টোত, যিহেতু তোমালোকৰ এইটো মই 1 নম্বৰ দিছোঁ, এইটো 2 নম্বৰ, এইটো 3 নম্বৰ, এইটো 4 নম্বৰ দিয়া হ'ব। এইটো তোমালোকে এইখিনি কিন্তু বুজি ল'বা। তো আহক আজি তোমালোকৰ চৰ্যা গীতটো আলোচনা কৰি দিওঁ। এইবিলাক সৰু সৰু পাৰ্ট হয় আৰু 4-5 মিনিটতে কিন্তু শেষ হৈ যাব। আহক আলোচনা কৰোঁ। মই ডাইৰেক্ট প্ৰশ্নলৈ আহোঁ। তোমালোকে কিন্তু 1 মাৰ্কবিলাক মই কিন্তু কৈ নিদিওঁ, তোমালোকে কিন্তু পঢ়িবা। এই চৰ্যাপদটো কিন্তু পঢ়ি ল'বা দেই। যি ঠাইত চৰ্যাপদ থাকিব সেইকাৰণে এইবিলাক কিন্তু পঢ়ি ল'বা। 1 মাৰ্কৰ কাৰণে তোমালোকে কিন্তু পঢ়ি ল'বা। মই কৈ নিদিওঁ কোনটো আহিব, কিন্তু মই 2 মাৰ্কৰ আৰু 5 মাৰ্কক কিন্তু কৈ দিম। আহক এইটো চমু প্ৰশ্ন উত্তৰ। চৰ্যাপদ মানে কি? ইতিমধ্যে আগৰ ভিডিঅ'ত কিন্তু আলোচনা কৰা হৈছে আৰু এইটো ভিডিঅ'ৰ পৰা তোমালোকে এইবাৰ সেইখিনি পঢ়িলেও হ'ব, এইটো পঢ়িলেও হ'ব। পঢ়িছা তোমালোকে এবাৰ ৰিভাইজ কৰি ল'বা। আৰু চৰ্যা গীতৰ ৰচক কেইজন কোন কোন আছিল পঢ়ি ল'বা। কোন কোন আছিল, যেনেকুৱা এইবিলাক গোটেইবিলাক নাম আছিল, বহুত কেইটা আছে। 1, 2, 3টা 3জন 4, 5, 6, 7 এই 4-5 জনৰ নাম লিখিলে কিন্তু 2 মাৰ্ক আহি যায়। 10-12খন দিয়া আছে, তোমালোকে পঢ়ি ল'বা। যিটো মনত ধৰে আৰু যিটো মনত ভাল লাগে সেইখিনি পঢ়ি ল'বা। আৰু হওক চৰ্যাপদসমূহৰ মানে অন্তৰ্নিহিত ব্যাখ্যা কৰা। ব্যাখ্যা কৰিবলৈ দিলে মানে চৰ্যাপদ ব্যাখ্যা কৰিবলৈ দিলে যিকোনো এটা পঢ়ি ল'বা। পিছত আছে চৰ্যাপদৰ বিষয়ে, সেইখিনি পঢ়িলে অলপ বহলাই পঢ়িলে কিন্তু হৈ যায়। আৰু ৰচনাধৰ্মী প্ৰশ্ন উত্তৰৰ চৰ্যাপদ মানে কি? চৰ্যাপদ মানে কি? অসমীয়া গীত সাহিত্যত চৰ্যাপদৰ স্থান নিৰূপণ কৰা। এইখিনি প্ৰশ্ন যে তোমালোকে দেখি আছে, এইটো ভেৰি ইম্পৰ্টেণ্ট হয়। মই কি কৰিবলৈ পাহৰিলোঁ। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো কিন্তু একেই হয়, ছেমে হয়। তোমালোকে কিন্তু এইটো পঢ়িবা আৰু এইটো নপঢ়িলেও হ'ব, কাৰণ এইটোৰ প্ৰশ্ন উত্তৰ আৰু এইটো প্ৰায় একেই। তো তোমালোকে এটাই পঢ়িলে হৈ যাব। প্ৰশ্নবিলাক অলপ ঘূৰাই পেঁচাই দিয়ে, কিন্তু উত্তৰখন একেই থাকে। তোমালোকে পঢ়ি ল'বা। তো এইখিনি মই ভালকৈ দেখুৱাই আছোঁ। চৰ্যাপদৰ ব্যাখ্যাবিলাক, এইটো ব্যাখ্যাৰ উত্তৰ হয়। তোমালোকে দেখিলা। 2 নম্বৰ প্ৰশ্ন হ'ল চৰ্যাপদৰ কাব্যিক সৌন্দৰ্য বিচাৰ কৰা। কাব্যিক সৌন্দৰ্য আছে, মই এইবিলাক দাগাবলৈ পাহৰিলোঁ। চৰ্যাপদৰ কাব্যিক সৌন্দৰ্য বিচাৰ কৰা। এইখিনি চৰ্যাপদৰ উদ্দেশ্য আৰু সংক্ষিপ্ততা সম্পৰ্কে আলোচনা কৰা। এই যে সম্পৰ্কে কিন্তু দিছে, সম্পৰ্কে মানে তারপরে ব্যাখ্যা এইবিলাক কিন্তু একেই হ'ব, কিন্তু ইয়াত উদ্দেশ্য মানে চৰ্যা গীতৰ উদ্দেশ্য আৰু
অঙ্কে কি কথার মানে বিষয়ে তোমালোকে কিন্তু পঢ়িব দিছে উদ্দেশ্য আৰু এইটোৰ বিষয়ে কিন্তু তোমালোকে লিখিব লাগিব তো কি চৰ্যাপত্ৰ তোমালোকে পঢ়িছা অলপ চৰ্যাপত্ৰৰ বিষয়ে অলপ লিখি পিনে তাৰ পিনে এই উদ্দেশ্য আৰু অংকিকতাৰ মানে বিষয়ে তোমাৰ লিখিলে হৈ গ'ল এইখিনি ইতিমধ্যে অকল তোমাৰ পাঠ শেষ এইখিনিয়ে তোমালোকে কিন্তু নাভাবিবা যে মই মানে পৰীক্ষাৰ অহাৰ আগতে কিন্তু পঢ়িম এইবিলাক কিন্তু নাভাবিবা পিছলৈ তোমালোকৰ এইবিলাক পঢ়িলে বহুত কষ্ট হ'ব তোমালোকে অলপ অলপ পঢ়ি থাকিবা এঘণ্টাকৈ পঢ়িলে তোমালোকৰ আছে প্ৰায় 1.5 মাহমান তোমালোকৰ আছে ফাইনেল এক্সামৰ টাইম তো 1.5 মাহ 45 দিনমান আছে 45 দিন পঢ়িলে 25টা কোশ্চিন পঢ়িলে কিন্তু তোমালোকৰ ভাল মাৰ্ক এটা আহি যাব মানে এটাকৈ ডাঙৰ প্ৰশ্ন পঢ়িলে আৰু মানে ডাঙৰ প্ৰশ্নবিলাক পঢ়িলে 2 মাৰ্ক কিন্তু আহি যায় আৰু সেইখিনিৰ ভিতৰে কিন্তু 1 মাৰ্কও কিন্তু কমন পৰা দেখা যায় 2-3টা আৰু 2-3টা কি হ'ব কৈ ল'বা